80-90 মান টকা ডাউন পেমেন্ট দি এখন গাড়ী আপোনালোকৰ ঘৰত লৈ যাব পাৰিব ফাইনান্সত আপোনালোকৰ ফাইনান্সৰ ফেসিলিটিও আছে ফাইনান্সতো লৈ যাব পাৰে গাড়ী চাব পাৰে গাড়ী একদম নতুনে আছে বডি সডি সব একদম অরিজিনাল ব্র্যান্ডের আছে গাড়ী একদম চাব পাৰে বডি সডি টায়ার সাৰৰ যিখিনি আছে ইন্টেৰিয়ৰ যদি চাই আপোনালোকে ইন্টেৰিয়ৰৰ চাব পাৰে কিমানখিনি আপোনাৰ ধুনীয়া হৈ আছে গোটেইখিনি ধুনীয়া হৈ আছে বেকাৰী চেকাৰী কিবা ভাড়া মাৰিব বিচাৰে বা আপোনালোকৰ বৰষুণ বতৰ চলি আছে কন্টেইনাৰ বডি লাগে কন্টেইনাৰ বডি বনোৱা আছে একদম ৰেডি টু ইউজ হৈ আছে একদম পুৰা ৰেডি হৈ আছে গাড়ী কন্টেইনাৰ বনোৱা আছে বিচাৰে 50,000 টকা দি এখন গাড়ী লৈ যাব পাৰে মিনিমাম 50,000 টকা নেক্সট ইন্ট্ৰা V10 হয় এখন ইন্ট্ৰা V10 আপোনালোকে লৈ যাব পাৰিব মোটামুটি 3,10,000 টকা প্ৰাইস ৰাখিছো তো মিনিমাম 60-70,000 মান টকা ডাউন পেমেন্ট দি এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব অল অসম ফাইনেন্স হৈ যাব কোৱালিটি গাড়ী চাব পাৰে আপোনালোকে ইন্ট্ৰা V10 চাব পাৰে একদম ধুনীয়া হৈ আছে এটা স্ক্ৰেচ নাই গাড়ীত 2021 চনৰ গাড়ী হয় নেক্সট চাব পাৰে বৰষুণ বতৰ চলি আছে কন্টিয়া খুদা গাড়ী কন্টেইনাৰ গাড়ী বেছি উঠাই আছে কাৰণ বৰষুণ বতৰ চলি আছে এইবিলাক গাড়ী যদি লয় কম দামত যদি গাড়ী বিচাৰি আছে ভিজিট কৰক মা মটৰছ এখন গাড়ী চাব পাৰে 1.5 লাখ টকা কৈছে অনলি 1.5 লাখ টকা এটা আপোনাৰ ডাউন পেমেন্ট নহয় মানুহে প্ৰথম ডাউন পেমেন্ট কৰি কেনে আপোনালোকক আপোনাৰ মাটি দিব কিন্তু মই ডাউন পেমেন্ট কৰা নাই 1.5 লাখ টকা আপোনাৰ কেছ পইচা দিছো এখন গাড়ী 1.5 লাখ টকা আইচাৰ এখন 14 ফুটি গাড়ী হয় এখন চাব পাৰে গাড়ী একদম নতুন আছে 24 গাড়ী 13 লাখ টকা প্ৰাইস ৰাখিছো 2 লাখ মান টকা ডাউন পেমেন্ট দি কেনে এখন গাড়ীও লৈ যাব পাৰে গাড়ী একদম ধুনীয়া কন্ডিশনত আছে নতুন কন্ডিশনত আছে আহিলে হাফ সেলফত স্টার্ট পাব ইন্টেৰিয়ৰ কন্ডিশন চাই চাব পাৰে আপোনাৰ একদম নতুন গাড়ী হৈছে প্ৰাইভেট গাড়ী নিচিনা হৈছে একদম প্লাষ্টিক যোৱা নাই এটো প্লাষ্টিক লাগি আছে দেখাব পাৰে হয় হয় কম দামত যদি গাড়ী বিচাৰি আছে ভিজিট কৰক মা মটৰছ এখন গাড়ী চাব পাৰে 1.5 লাখ টকা কৈছে অনলি 1.5 লাখ টকা এটা আপোনাৰ ডাউন পেমেন্ট নহয় মানুহে প্ৰথম ডাউন পেমেন্ট কৰি কেনে আপোনালোকক আপোনাৰ মাটি দিব কিন্তু মই ডাউন পেমেন্ট কৰা নাই 1.5 লাখ টকা আপোনাৰ কেছ পইচা দিছো এখন গাড়ী 1.5 লাখ টকা তো কাগজ পাতি নাম চাম ট্ৰান্সফাৰ কৰি কেনে 1.5 লাখ টকা এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব নিজৰ মালিক নিজে হ'ব পাৰিব এখন গাড়ী লৈ কেনে মাত্ৰ 1.5 লাখ টকাত গাড়ী পাই যাব আপোনালোকে কন্ডিশন বেয়া নহয় কন্ডিশন বহুত ভালে হৈ আছে ৰানিং কন্ডিশনে হৈ আছে বডি সডি টায়াৰ স্যার নিউ লাগি আছে পুরা টায়ার কন্ডিশন সব নিউ লাগি আছে চাৰিটা টায়াৰ ব্র্যান্ড নিউ পাই যাব আপোনালোকে বডিও পুরা ৰেডি কন্ডিশনতে পাই যাব সব ইয়াৰে লেনটো কিমান আহে ৰাজুদা ইয়াৰে 10 ফুট থাকিব লেনটো আপোনাৰ হয় তো আপোনাৰ গোটেইখিনি কাম চাম কৰি কেনে 1.5 লাখ টকা মই প্ৰাইস ৰাখিছো তো চাই লব পাৰে গাড়ীখন একদম গোটেইখিনি নতুনে আছে নতুন কন্ডিশনত গাড়ী একদম নতুন গাড়ী আৰু এখন মানে সেকেন্ড হ্যান্ড গাড়ী মাজত কোনো ডিফারেন্স নাই চাব পাৰে একদম নতুনে আছে গাড়ী এখনৰ গাড়ীৰ দাম ৰাখিছে 3,90,000 টকা মোটামুটি 80-90,000 মান টকা ডাউন পেমেন্ট দি এখন গাড়ী আপোনালোকৰ ঘৰত লৈ যাব পাৰিব ফাইনান্সত আপোনালোকৰ ফাইনান্সৰ ফেসিলিটিও আছে ফাইনান্সতো লৈ যাব পাৰে গাড়ী চাব পাৰে গাড়ী একদম নতুনে আছে বডি সডি সব একদম অরিজিনাল ব্র্যান্ডের আছে গাড়ী একদম চাব পাৰে বডি সডি টায়ার সাৰৰ যিখিনি আছে ইন্টেৰিয়ৰ যদি চাই আপোনালোকে ইন্টেৰিয়ৰৰ চাব পাৰে কিমানখিনি আপোনাৰ ধুনীয়া হৈ আছে গোটেইখিনি ধুনীয়া হৈ আছে 3,90,000 টকা প্ৰাইস ৰাখিছো তো এখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে 70-80,000 90,000 দি পাৰে আপোনালোকে ডাউন পেমেন্ট দি এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব বডিখন কিমান আহি যাব ইয়াৰ লেনখন ইয়াৰ বডিটো আছে 7 ফুট 2 ইঞ্চি আছে ওকে স্পেটাৰো পাই যাব স্পেটাৰো আনিছ হৈ আছে বৰ্তমানে কোৱালিটি গাড়ী চাব পাৰে আপোনালোকে ইন্ট্ৰা V10 চাব পাৰে একদম ধুনীয়া হৈ আছে এটা স্ক্ৰেচ নাই গাড়ীত 2021 চনৰ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো 3,30,000 টকা প্ৰাইস ৰাখিছো এখনৰ তো মোটামুটি সেম আপোনাৰ 70-80,000 মান টকা ডাউন পেমেন্ট দি এখনো লৈ যাব পাৰিব যদি কেছত লয় আৰু অলপ নেগোচিয়েবল হৈ যাব এখন গাড়ীৰো টায়াৰখিনিও ভালে হৈ আছে গাড়ী মানে বডি গাড়ী একদম ধুনীয়া আছে ইন্টেৰিয়ৰ চাব পাৰে গোটেইখিনি একদম নতুনে আছে নতুন হৈ আছে সিট টিট গোটেইখিনি নতুনে হৈ আছে এক টকাৰো কাম কৰিবলগীয়া নাই কন্ডিশন লৈ কিনে দাম পোৱা যাব ইয়াত অলপ অন টেবল কমাই দিব টেনশন নকৰিবই গুৱাহাটী ৰেজিষ্ট্ৰেচন হৈ আছে ইয়াৰ লেনখন কিমান আহে ইয়াৰ লেনটো আপোনাৰ 8 ফুট আহিব হয় বডি যদি আপোনাৰ ধুনীয়া হৈ আছে কন্ডিশন একদম ধুনীয়া আছে যদি আপোনালোকে বিচাৰে এখন গাড়ী 60-70,000 টকা 80,000 টকা ডাউন পেমেন্ট দি কেনে লৈ যাব পাৰিব আপোনাৰ আৰামছে ঘৰত লৈ যাব পাৰিব ওকে এতিয়া বৰষুণৰ বতৰ চলি আছে গাড়ীৰ দামও বৰষুণৰ নিশ্চয় নাই পানী হৈ গৈছে পুৰা চাওক কম দামত আৰু ওলাই দি আছে যিমান পাৰে কম দামত গাড়ী লৈ যাব পাৰে আপোনালোকে বৰষুণ বতৰ চলি আছে যেনেকৈ পানী পৰি আছে ওপৰৰ পৰা তেনেকৈ সেম আপোনাৰ গাড়ীৰ দাম কমি আছে যিমান পানী পৰি আছে সিমান গাড়ীৰ দাম কমি আছে এখন গাড়ী লৈ যাব পাৰে 5,70,000 টকা আপোনারা গোটাই গুৱাহাটী বিচাৰক এখন গাড়ী নাপাব 5,70,000 টকা ইয়দ্ধা আপোনাৰ 2024 চনৰ গাড়ী হয় তো তাৰ পৰা নতুন মডেলৰ গাড়ী আপোনাৰ নতুন মডেল হয় একদম নতুন ব্র্যান্ড মডেলটো হয় ফেস2 মডেলটো হয় তো এখন 570 আহিব আৰু নেগোচিয়েবল হৈ যাব আপোনালোকে অন টেবল আহক নেগোচিয়েবল কৰাই দিয়া যাব টায়াৰ চাৰ চাব পাৰে গোটেই নতুন আছে ইন্টেৰিয়ৰ গোটেইখিনি নতুনে আছে মোটামুটি এখন আপোনালোকে যদি ল'ব বিচাৰে মোৰ পৰা মোটামুটি 1 লাখ মান টকা ডাউন পেমেন্ট দি কেনে এখন গাড়ী লৈ যা আপোনালোকৰ ঘৰত 1 লাখ টকা অনলি 1 লাখ টকা এই মাহৰ ভিতৰতে আহিব লাগিব আৰু ফাইনান্স কৰাই দিলে ৰাজুদা কিমান ডাউন পেমেন্ট দিব লাগিব হয় 1 লাখ টকা মই বিচাৰি আছো ডাউন পেমেন্ট যদি আৰু হয় আৰু কমত কৰাই দিম আপোনালোকে আহিলে মই চাব পাৰিম আপোনালোকৰ ওকে কিমান বছৰলৈ লোনটো কৰাই দিব পাৰিব এটো ম্যাক্সিমাম 4 বছৰলৈকে হ'ব লোন কম দামত ইয়দ্ধা যদি বিচাৰি আছে
কন্টেক্ট কৰি সোনকালে লৈ ল'ব আৰু বেকাৰী চিকাৰী কিবা ভাড়া মাৰিব বিচাৰে বা আপোনালোকৰ বৰষুণ বতৰ চলি আছে কণ্টেইনাৰ বডি লাগে কণ্টেইনাৰ বডি বনোৱা আছে একদম ৰেডি টু ইউজ হৈ আছে একদম পুৰা ৰেডি হৈ আছে গাড়ী কণ্টেইনাৰ বনোৱা আছে হয়। এইখনত 2,50,000 টকাৰ পৰা প্ৰাইচ ৰাখিছো কণ্টেইনাৰৰ দামে আছে 40-50,000 টকা তো মই কণ্টেইনাৰৰ মিলি কেনে আপোনাৰ 2,50,000 টকাৰ প্ৰাইচ ৰাখিছো যিখিনি কাম আছে সৰু সুৰা আপোনাৰ মোবিল চবিল যিখিনি আছে এইখিনি মই চেঞ্জ কৰাই দিম গাড়ীখনৰ গাড়ী আৰামছে চলাব পাৰিব বিএছ4 গাড়ী হয় এসি গ'ল আপোনালোকে AC গ'ল কন্ডিশন হয়। চাওক না Minimum- কণ্টেইনাৰটো কি ধুনীয়াকে বনোৱা আছে কালাৰ চালাৰ গোটেইখিনি কৰা কৰা। আহিব সোনকালে লৈ যাব মিনিমাম ডাউন পেমেন্ট মিনিমাম ডাউন পেমেন্ট যদি আপোনালোকে বিচাৰে 50,000 টকা দি এইখন গাড়ী লৈ যাব পাৰিম মিনিমাম 50,000 টকা অনলি 50,000 টকা দিয়ক এইখন গাড়ী আপোনাৰ ঘৰত লৈ যাব নেক্সট ইন্ট্ৰা V10 হয় এইখন ইন্ট্ৰা V10 আপোনালোকে লৈ যাব পাৰিব মোটামুটি 3,10,000 টকা প্ৰাইচ ৰাখিছো তো মিনিমাম 60-70,000 মান টকা ডাউন পেমেন্ট দি এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব অল অসম ফাইনেন্স হৈ যাব তো ফাইনেন্সৰ কাৰণে টেনচন ফোন মাৰক নাম্বাৰ আহি আছে 3,10,000 টকা প্ৰাইচ ৰাখিছো নেগোচিয়েবল প্ৰাইচ ৰাখিছো একদম পুৰা ওকে যদি ঘৰত বহি আছে আপোনালোকে এটা গাড়ী বিচাৰি আছে এইখনক লৈ যাব পাৰিব কণ্ডিশন টিপটপে হৈ আছে আহিছে এইবিলাক পাছিং থাকিব এখন পাছিং হয়। আৰসি মতে কিন্তু আপোনালোকে আৰামছে চলাব পাৰিব ভাড়া চাড়া মাৰি কেনে বহুত লং ট্ৰিপ মাৰিব পাৰিব গাড়ী একদম ধুনীয়া হৈ আছে ডাউন পেমেন্ট মিনিমাম ফাইনেন্স কৰিলে মিনিমাম 70,000 মান টকা দি কেনে এখন গাড়ী ঘৰত লৈ যাব পাৰিব নেক্সট চাব পাৰে বৰষুণ বতৰ চলি আছে কণ্টিয়া খুদা গাড়ী কণ্টেইনাৰ গাড়ী বেছি উঠাই আছো কাৰণ বৰষুণ বতৰ চলি আছে এইবিলাক গাড়ী যদি লয় তেতিয়াহ'লে 2,50,000 টকা চুপ্ৰ দি আছো 2,50,000 টকাত আৰু যদি কয় আপোনালোকে মোৰ এইটো কণ্টেইনাৰ বডি নালাগে মই বডি বনাই কেনে আপোনাক 2,50,000 টকাত এইখন গাড়ী দিম এইখন গাড়ী 1.5 লাখ টকা চাওক 1.5 লাখ টকা 2019 গাড়ী তাকো জিপ এক্সেল তো ফাইনেন্স নহয় কেছত ল'ব লাগিব এখন 1.5 লাখ টকা আহিলে আৰু নেগোচিয়েবল কৰাই দিম জিপ এক্সেল গাড়ী এখন একদম অৰিজিনেল পেণ্ট অৰিজিনেল কালাৰ হৈ আছে চাব পাৰে যি অলপ সৰু সুৰা কাম থাকে এইখিনি কাম কৰাই দিয়া যাব আপোনালোকক ওকে কেছতে ল'ব লাগিব কেছত ল'ব লাগিব এইটো হয় নেক্সট দেখুৱাই দিয়ক নেক্সট আপোনাৰ BS4 যদি এইখন গাড়ী বিচাৰি আছে আপোনাৰ BS4 2,60,000 টকা দি আছো এইখন গাড়ী হয়। তো গাড়ী একদম টিপ টপ কণ্ডিশ্যনত আছে ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ গোটেইখিনি ধুনীয়া হৈ আছে 2,60,000 টকা মোটামুটি 60,000 মান টকা ডাউন পেমেন্ট দি কেনে এইখন গাড়ী লৈ যাব পাৰিব আপোনালোকে 2,60,000 ওকে তাৰপিছত দেখুৱাই দিয়ক তাৰপিছত চাব পাৰে মেঘা এক্সেল আপোনালোকে চাব পাৰে বৰষুণ বতৰ চলি আছে অলপমান জাগাগিলা অলপমান বেয়া হৈ আছে তো গাড়ী ৰাখিব জগা পোৱা নাই এইটো কাৰণ বাহিৰতে বহুত গাড়ী ৰাখি থৈ দিছো এইখন গাড়ী আছে 2,60,000 মান টকা ৰাখিছো 60,000 মান টকা দি কেনে এইখন গাড়ী লৈ যাব পাৰিব আপোনালোকে অল অসম ফাইনেন্স হৈ যাব আৰামছে মেগা এক্সেল পাই যাব নেক্সট ইন্টাৰ V10 নেক্সট ইন্ট্ৰা V10 চাব পাৰে এইখন 2022 ৰ ইন্ট্ৰা V10 হয়। এখনৰ প্ৰাইচ ৰাখিছো 3.5 লাখ টকা তো কাম চাম যিখিনি আছে মোবিল চবিল চেঞ্জ কৰিব লগা আছে বেলেগ একো কাৰণ নাই এইখিনি কৰাই কেনে আপোনালোকক 3.5 লাখ টকা প্ৰাইচ ৰাখিছো আহিলে আৰু অলপ নেগোচিয়েবল হৈ যাব 60-70,000 মান টকা ডাউন পেমেন্ট দি এইখন গাড়ীও ঘৰত লৈ যাব পাৰিব আৰামছে নেক্সট এইখন কৈ দা মহিন্দ্ৰা জিটো হয় মহেন্দ্ৰ জিটো আছে এইখন আপোনাৰ 2021 ৰ জিটো হয় হয়। এইখনৰ প্ৰাইচ ৰাখিছো 3,20,000 টকা প্ৰাইচ ৰাখিছো তো আৰু নেগোচিয়েবল হৈ যাব যদি কণ্টেইনাৰ লগা আছে বডি কণ্টেইনাৰটো খুলি দিয়া যাব যদি নালাগে কাস্টমাৰক অলপ কমি যাব দাম হয় ওকে তাৰপিছত এইখন কৈ দিয়ক যদি কম দামী গাড়ী বিচাৰি আছা একদম 1.5 লাখ টকাত যদি গাড়ী বিচাৰি আছা কম দামী গাড়ী দেখা আছো আজি বহুত কম গাড়ী দেখা আছো 1.5 লাখ টকাৰ ভিতৰত যদি 1 লাখৰ পৰা 1.5 লাখৰ ভিতৰত যদি বাজেট আছে এনেকুৱা গাড়ী লৈ যাব পাৰিব এচি গ'ল কেছত লৈ যাওক আপোনালোকে আৰামছে চলাই থাকক ওকে এসি গ'ল মাত্ৰ 1.5 লাখ টকাত লৈ যাব পাৰে তাৰপিছত আইচাৰ আহি গ'ল হয় এখন ডাঙৰ হাতী আহি গ'ল এইখন সৰু হাতীৰ পৰা এতিয়া ডাঙৰ হাতী আহি গ'ল হয়। ডাঙৰ হাতী আইচাৰ এখন 14 ফুটি গাড়ী হয় এইখন চাব পাৰে গাড়ী একদম নতুন হৈ আছে 24 গাড়ী 13 লাখ টকা প্ৰাইচ ৰাখিছো 2 লাখ মান টকা ডাউন পেমেন্ট দি কেনে এইখন গাড়ীও লৈ যাব পাৰে গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে নতুন কণ্ডিশ্যনত আছে আহিলে হাফ সেলফত ষ্টাৰ্ট পাব আপোনালোকে কণ্ডিশ্যনটো দেখুৱাই দিয়ক ইয়াৰ ভিতৰত যদি আপুনি ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাব পাৰে আপোনাৰ একদম নতুন গাড়ী হৈছে প্ৰাইভেট গাড়ীৰ নিচিনা হৈছে একদম প্লাষ্টিক যোৱাই নাই এতিয়াও প্লাষ্টিক লাগি আছে দেখাব পাৰে হয় তো প্ৰাইভেট গাড়ীৰ নিচিনা হৈ আছে একদম পুৰা ধুনীয়াকে চলাই থাকিব পাৰিব এখন গাড়ী চিটটি ধুনীয়া আছে ফেন লাগি আছে বডি চডিও ধুনীয়া লাগি আছে আৰামছে মিউজিক চিষ্টেম গোটেইখিনি পাই যাব ইয়াতে আপোনাৰ কুলাৰ লাগিলে কুলাৰো আছে কুলাৰো চলাব পাৰিব আৰামছে কুলাৰ চিষ্টেম এইখন আছে। ৰাজুদা ললে ডিসকাউন্ট কিমান পাৰ্চেন্টলৈ দিব পাৰিব হয় আপোনালোকে যদি আহে ইয়াৰ পৰা তো কথা চথা পাতি যদি ওচৰৰে হয় তেতিয়াহ'লে বা আপোনালোকৰ অসমৰ এইখিনি যদি ফাইনেন্স হয় ফাইনেন্সো কৰাই দিম আৰু কমত কৰাই দিম যদি আহক এইটো নেগোচিয়েবল প্ৰাইচ কৈছো 13 লাখ টকা তো মই ইয়াত ক'লে আপোনালোকে বিশ্বাস নকৰিব আহি কেনে ডাইৰেক্ট মোৰ লগত ফেচ টু ফেচ হৈ কেনে নেগোচিয়েবল কৰক ওকে তাৰপিছত এইখন কৈ দিয়ক এসি মেগা এক্সেল হয় এইখন গাড়ী আপোনালোকে লৈ যাব পাৰে 2,30,000 টকা এইখন গাড়ী Okay. 2,30,000 টকাত কাম চাম অলপ আছে কিবা কিবি সৰু সুৰা কাম এইখিনি কামো কৰাই কেনে 2,30,000 টকাত এখন গাড়ী লৈ যাব পাৰে এইখন আপোনাৰ মানুহো যাব গাড়ীও যাব গাড়ীৰ বস্তুও যাব মানে কি দুটা বস্তু যাব মানুহো নিব পাৰিব বস্তুও নিব পাৰিব একদম পিছফালে এইখন গাড়ী হ'ল আপোনাৰ য়োদ্ধা ক্ৰু কেব বুলি কয় এইখন গাড়ী ক্ৰু কেবত আহে হয়। এইখন গাড়ী প্ৰাইচ ৰাখিছো মই 6,50,000 টকা প্ৰাইচ ৰাখিছো Okay. একদম ধুনীয়া হৈ আছে নতুন হৈ আছে গাড়ী চাব পাৰে 6,50,000 মোটামুটি 1.5 লাখ মান টকা দিলে এইখন গাড়ী লৈ যাব পাৰিব আৰামছে ফাইনেন্সত ডাবল কেবিন ডাবল কেবিন হয় ওকে য়োদ্ধা ডাবল কেবিন আপোনালোকে লৈ যাব পাৰিব 3.0 মিনিমাম ডাউন পেমেন্ট 1 পৰা 1.5 লাখ টকা দিলে বাকি ফাইনান্সৰ কামখিনি ফাইনেন্সৰ কাম হয় ৰাজুদাই অফিচৰ পৰা বহি কিনে কৰাই দিব আৰু
তাৰপিছত এইখন দি দিয়ক। তাৰপিছত এইখন আপোনাৰ যদি পাছিং বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে 2 টন পাছিঙৰ গাড়ী বিচাৰিছে এইখন গাড়ী লৈ যাব পাৰে। হয়। 6,80,000 টকা প্ৰাইচ ৰাখিছো। 2 টনৰ গাড়ী যোদ্ধা 2 টন বুলি কয় এইখন 2023ৰ গাড়ী হয় এইখন। Okay. তো এইখন গাড়ী লৈ যাব পাৰিব। ডকুমেণ্টখিনি ৰাজু দা এইটো দামৰ ভিতৰতে আপডেট কৰাই দিব চব পাৰিব এইটো না? দামৰ ভিতৰতে আপডেট কৰাই কেনে কৈ আছো। ওকে, তাৰপিছত দেখুৱাই দিয়ক। তাৰপিছত এইটো গাড়ী যদি আপোনালোকে বিচাৰে 1,80,000 টকীয়া দামী গাড়ী, তো এইটো গাড়ী লৈ যাব পাৰিব 1,80,000 টকাত। এইটো গাড়ী যিখিনি কাম চাম আছে এইখিনি কাম চাম সৰু সুৰা নাম্বাৰ প্লেট লগাব লগা আছে, গুৱাহাটী হয়। নাম্বাৰ প্লেট হয়। তো এইটো নাম্বাৰ প্লেট লগাই কেনে তো 1,80,000 টকা দাম ৰাখিছো এইখন গাড়ীৰ দাম। ফুটবেন বনালে কিমান টকা দিব লাগিব বডিখন যদি ফুটবেনৰ ফুটবেন যদি বনাব বিচাৰি আছে মোটামুটি যিটো দাম কৈছে আৰু অলপ নেগেচিবল কৰা যাব। কিছুমান গাড়ী ফুটবেনৰ কাৰণে আছে 1 পৰা 1.5 লাখৰ ভিতৰত আছে। এইবিলাক গাড়ীৰ নাম ট্ৰান্সফাৰ কৰি কেনে দিয়া যাব। 1 পৰা 1.5 লাখ মান বাজেট লৈ ফুটবেনো বনাব পাৰিব। আপোনালোকে বনাই দিব পাৰিব হয়। না বডিখন? হয়, ফুটবেনৰ আমাৰ এইটো বস্তু নাথাকে, বডি গেৰেজৰ লগত এইটো কথা থাকে। এইটো বডি গেৰেজৰ লগত আপোনালোকে নিজে কথা পাতি ল'ব, নেগেচিবল কৰাই ল'ব তাতে বডি গেৰেজত, তো আপোনালোকে কমত কৰাব। নেক্সট আপোনাৰ এইখন গাড়ী মেগা এক্সেল হয়। এইখন 2018 গাড়ী হয়। হয়। 2,50,000 টকা প্ৰাইচ ৰাখিছো। Okay. কণ্টেইনাৰ বডি লাগি আছে, যদি নালাগে মই এইটো বডি সলাই দিব পাৰিম। যদি এইখন গাড়ী লয় মোৰ পৰা 2,50,000 টকা দিলে 50,000 টকা দিলে এইখন গাড়ী মই দিব পাৰিম। কণ্টেইনাৰ বডি গাড়ী আজি বহুতখিনি আহি গৈছে সৰু সৰু। চাওক, অনলাইন বিজনেছৰ কাৰণেও বহুতে বিচাৰি থাকে, মেডিচিনৰ বিজনেছৰ কাৰণে, ফুটবেনৰ কাৰণে আপোনালোকে কণ্টেইনাৰ বডি থকা গাড়ীও কম দামত আজি পাই যাব মা মটৰ্ছৰ পৰা। গাড়ী আপোনালোকে চাওক, নাহিলে আৰু ঘূৰি যাব নোৱাৰে, ইমান কালেকশ্যন আছে ইয়াতে। তাৰপিছত এইখন গাড়ী কম দামী গাড়ী 1,20,000 টকীয়া গাড়ী, 1,20,000 টকা দামী গাড়ী দাম দামত কোৱা নাই। এইখন গাড়ী মই 1,20,000 টকাত দি আছো। কেছ টকাত লৈ যাব লাগিব আপোনালোকে। 1,20,000 টকা দি কেনে এইখন গাড়ী জীপ লৈ যাব পাৰিব। 2018 চনৰ গাড়ী হয় এইখন গাড়ী, আৰামছে লৈ যাব পাৰিব, বিন্দাছ চলাই থাকক। 1,20,000 টকা আৰু কি লাগে, অলপ চলপ ডিছকাউণ্ট হৈ যাব। হয়, অলপ চলপ ডিছকাউণ্ট হৈ যাব। আৰু সুব্ৰ চনৰ গাড়ী এইখন গাড়ী হয়। তো এইখন গাড়ী প্ৰাইচ ৰাখিছো 2,50,000 টকা প্ৰাইচ ৰাখিছো। হয়। তো নেগেচিবল হৈ যাব। আৰু অহাৰ পিছতো যদি কণ্টেইনাৰে আছে চেম আজি বহুত কণ্টেইনাৰ গাড়ী দেখা আছো। তো কণ্টেইনাৰ যদি নালাগে বেলেগ বডি আছে, মই কণ্টেইনাৰটো ৰাখি কেনে কণ্টেইনাৰ বডি থকা গাড়ী আজি বহুত খিনি আহি গৈছে। এতিয়া বৰষুণৰ বতৰ চলি আছে, তো কণ্টেইনাৰ গাড়ীও হয় এভেইলেবল পাই যাব মা মটৰ্ছত। নেক্সট বুলেৰো BS4 গাড়ী যদি বিচাৰি আছে 4,80,000 টকাত হয়। এইখন গাড়ী লৈ যাব পাৰিব। 4,80,000 টকা দি কেনে ফাইনেন্স কৰিলে ফাইনেন্স হৈ যাব। 1 লাখ মান টকা ডাউন পেমেণ্ট দিব লাগিব এইখন গাড়ী। 1 লাখ টকা ডাউন পেমেণ্ট দি বুলেৰো লৈ যাব পাৰিব। বুলেৰো বহুতে বিচাৰি থাকে আৰু গুৱাহাটীত আহি থাকে বুলেৰো ল'ম বুলি। দাদা কাম চাম কৰাই দিব যিবিলাক বেয়া হৈ আছে আৰু। হয়, যিখিনি কাম আছে সেইখিনি কামখিনি সৰু সুৰা কামখিনি মই কৰাই দিয়া যাব। ওকে, তাৰপিছত এইখন দেখুৱাই দিয়ক। তাৰপিছত এইখন AC Gold হয়, 2023ৰ লাষ্টৰ গাড়ী হয়। হয়। এইখন গাড়ী মই প্ৰাইচ ৰাখিছো 3,90,000 টকা। তো এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব 3,90,000 টকা। বডি চডি বনাই আছে, একো কাম নাই, এটা গাড়ী স্ক্ৰেচ নাই। আপুনি চাব পাৰে নতুন গাড়ীৰ দৰে হৈ আছে। এইখন গাড়ী নিয়া আৰু নতুন গাড়ী নিয়াৰ মাজত পাৰ্থক্য একোৱেই নাই। এইখন গাড়ী চাব পাৰে ধুনীয়া হৈ আছে। এইবিলাক গাড়ী ৰাজু আপোনালোকৰ ক'ৰ পৰা আহে? এক্সচেঞ্জৰ পৰা আহে? অকচনৰ টানা গাড়ী হয়, যিবিলাকে মানে ফাইনেন্স দিব পৰা নাই, কিস্তি দিব পৰা নাই, এইবিলাক গাড়ী টানা গাড়ী হয়। আৰু এক্সচেঞ্জ কৰি কাষ্টমাৰে লৈ যাব পাৰিব? এক্সচেঞ্জ কৰি কেনেও লৈ যাব পাৰিব। 90% মানে আমাৰ অকচনৰ গাড়ী হয়। যিখিনি মানে 10% কিছুমান কাষ্টমাৰে গাড়ী দি কেনে বেলেগ গাড়ী লৈ যায়, তো সেইখিনি 10% আমি ৰাখি দিওঁ আৰু। ওকে, নেক্সট এইখন কৈ নেক্সট আপোনাৰ এইখন 2022ৰ গাড়ী হয়, 2022ৰ গাড়ী। এইখনৰ প্ৰাইচ ৰাখিছো 3 লাখ টকা ৰাখিছো। হয়, 3 লাখ টকা প্ৰাইচ ৰাখিছো। 22ৰ গাড়ী একদম কমত দি আছো। এইখন গাড়ী যদি ল'ব পাৰে আপোনালোকে কেছত ল'লে আৰু কমত দিয়া যাব। 2,80,000 হয় নে ডিজেলত হয়? এইটো পেট্ৰল হয়। আৰু এইখন পেট্ৰল নে ডিজেলত হয় ৰাজু? এখনো পেট্ৰল হয়, এখনো পেট্ৰল হয়, দুখনে পেট্ৰল হয়। যদি ডিজেলত লাগে ডিজেলতো আমাৰ তাত এভেইলেবল আছে বৰ্তমান। আজিকালি ৰাজু দা বহুত চাই আছো মই ইউটিউবত, পেট্ৰলত কিবা ইথানল পাই আছে। এইবিলাক গাড়ীত যদি পেট্ৰলত ইথানল পাই বেয়া হৈ যাব। একচুৱেলি এইটো গাড়ী যিটো আমাৰ এতিয়া বৰ্তমান ষ্টক আছে, এইবিলাক গাড়ী 2023-24 গাড়ী যিবিলাক ষ্টক আছে, এইখনৰ গাড়ী মানে ইথানল মানে সেনেকুৱা হিচাপতে বনাইছিলে মটৰবিলাক। E20 আপোনাৰ লিখা আছে, আপোনাৰ তাতে চালে টেংকিত লিখা আছে E20 বুলি। E20 আৰামছে ভৰাই কেনে চলাই থাকিব পাৰিব, চলাব পাৰে আপোনালোকে। 20ৰ ওপৰৰ গাড়ীবিলাক লৈ কিনে চলাব পাৰে। নেক্সট ইণ্টাৰ V10 আৰু আহি গৈছে, ইমান কালেকশ্যন আছে। V10 আপোনাৰ কালেকশ্যন বহুত আছে V10ৰ। হয়, এইখন গাড়ী 2021 চনৰ গাড়ী হয়। এইখন গাড়ী 3,50,000 টকা প্ৰাইচ ৰাখিছো। কি কয়? আৰু কমত দি দিম, আৰু যদি আহে আপোনালোকে আৰু কমত দি দিম। গাড়ী ইণ্টেৰিয়াৰ চাব পাৰে আপুনি, যদি সেইফালৰ পৰা দেখাই দিয়ে গাড়ীখন ধুনীয়া হৈ আছে, একদম পুৰা নতুন হৈ আছে। গাড়ীৰ কণ্ডিশ্যন যেনেকুৱা থাকিব আপোনালোকে তেনেকুৱাই পাই যাব। বেয়া থাকিলে বেয়া, ভাল থাকিলে ভাল। এইবিলাক চব বেয়া হৈ আছে, গ্লাছখিনিও চেঞ্জ কৰাই দিব। চাব পাৰে। নেক্সট ৰাজু দা পিছফালে আৰু গাড়ী আছে দেখোন। SC আছে, এইফালে SCX আছিল, এইফালে SCX আছে। যিখিনি গাড়ী আছে বহুত আছে, 1 পৰা 1.5 লাখত। কিমানত দিয়া আছে SCX টো? এইবিলাক গাড়ী যদি লাগে এইবিলাক 1.5 লাখ টকা পাই যাব। এইবিলাক গাড়ী আৰামছে 1.5 লাখ টকা লৈ যাব। 1,30,40 এইবিলাক কৰাই দিব, নেগোচিয়েবল কৰাই দিম। এইবিলাক গাড়ী আহিলে একদম ৰানিং কণ্ডিশ্যন কৰাই দিম। এইখন গাড়ী আপোনাৰ যিটো 1.5 লাখ টকীয়া যিটো লৈ যাওক আপোনালোকে, এইখন গাড়ী 1.5 লাখ টকাত
কেছত ল'ব লাগিব আমাৰ পৰা Okay. তো 1.5 লাখ টকা দি আছো এইখন গাড়ী অনলি 1.5 লাখ টকাত মাহিন্দ্ৰা জিটো আপোনালোকে লৈ যাব পাৰিব টায়াৰ চাৰ গ্ৰিপ শ্ৰিপ ধুনীয়া হৈ আছে চাওকচোন কণ্ডিশ্যন ইন্ট্ৰা ভিটেন এতিয়া মানে বহুত ডিমাণ্ড গাড়ী হৈ গ'ল এতিয়া ইন্ট্ৰা ভিটেন মানে কি হয় এচি গলতকে এতিয়া মানে ইন্ট্ৰা ভিটেনটো মানুহে বেছি পছন্দ কৰে কাৰণ কি পাৱাৰ ষ্টাৰিং আছে ইয়াৰে হয়। মানে গাড়ীখনো লম্বা হৈ গ'ল এচি গলতকে অলপ লম্বা হৈ গ'ল আৰু বাজেটটোও কম হিচাপত পাই যায় এচি গলতকে কম বাজেটত পোৱা যায় এইখন গাড়ী এতিয়া এইটো কিমান দামত দিয়া আছে আজি এইটো আপোনাৰ 3,50,000 টকা প্ৰাইচ ৰাখিছো তো এইটো আপোনালোকে বডি চডিৰ কাম কৰা আছে ধুনীয়া কাম কালাৰ চালাৰ কৰা আছে একো কৰিব লগা নাই আপোনাৰ গাড়ীখন ধুই দিম আপোনালোকে লৈ যাব পাৰে 3.5 লাখ টকা প্ৰাইচ ৰাখিছো 70-80 মান টকা দি কিনে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব ঘৰত ফাইনেন্সত ওকে আৰু মেকানিক লৈ কিনে চেক কৰাই কিনে লৈ যাব পাৰে লৈ যাব হয় গোটেইখিনি চাই কিনে আপোনালোকে তাৰপিছতে গাড়ী ফাইনেল কৰিব তাৰপিছত বলেৰো আহি গ'ল ৰাজু হয় বলেৰো এখন আহি গ'ল 2023 ৰ বলেৰো হয় 01 QC হয় হয় এইখন গাড়ী প্ৰাইচ ৰাখিছো মই 680 প্ৰাইচ ৰাখিছো Okay. আৰু অলপমান নেগোচিয়েবল হৈ যাব আহাৰ পিছত কণ্টেইনাৰ বডিত হৈ আছে যাক হয়। লাগে কণ্টেইনাৰ বডি থকা বলেৰো কণ্টেইনাৰ বডি পাই যাব আজি মা মটৰ্ছ আপোনালোকে চাওক না ইয়াৰে কণ্ডিশ্যনখিনিও ভালে আছে মিনিমাম ডাউন পে'মেণ্ট 1 লাখ টকা দিবই লাগিব বাকীখিনি লোন কৰাই দি থাকিব আৰু আপোনালোকে মাহে মাহে ইনকাম কৰি বডি চডিও ধুনীয়া বনোৱা আছে চাওকচোন কমপ্লেইন নাহিব আৰু ৱাৰেণ্টি আহি যাব নেকি ৰাজু দা গাড়ী লোৱা হয় গাড়ী লোৱাৰ পিছত যদি কিবা কাম থাকে ইঞ্জিনৰ কাম যদি ওলাই আমি কামখিনি কৰাই দিয়া যাব